আমিনগাঁও আৰক্ষীৰ গৰু চুৰৰ বিৰুদ্ধে সফল অভিযান। কামৰূপ জিলাৰ আমিনগাঁও আৰক্ষীয়ে নিশা কালি অভিযান চলাই খেদি কৰায়ত্ব কৰে দুটা গৰুসহ এটা চুৰ। আৰক্ষীয়ে কৰায়ত্ব কৰিছে ৰমজান আলী নামৰ এগৰাকী দুধৰ্ষ গৰু চুৰক। বিলাসী বাহনত 5জনীয়া চুৰৰ দলে চুৰি কৰি আনিছিল দুটাকৈ গৰু। আৰক্ষীৰ গাড়ী দেখি চুৰৰ দলে পথৰ কাষৰ গছত খুন্দিয়াই পতিত হয় দুৰ্ঘটনাত। বাহন এৰি পলায়ন কৰে ৰিংকু আলী, বগা আলী, ইকবাল আলী আৰু বগা আলী নামৰ 4টাকৈ গৰু চুৰে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে A01 FY 4041 নম্বৰৰ হুণ্ডাই ভেনু বাহনখন। আটাইকেইজন চুৰৰ ঘৰ মুকলমুৱাৰ আদাবাৰী গল দীঘলাত বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি আমিনগাঁও উত্তৰ গুৱাহাটী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল গৰু চুৰৰ গেংটোৱে। পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় অসম। কেতিয়াবা চুৰ কৰি আছা? 7 দিন হ'ল আজি। কি নাম তোৰ? মোৰ নাম মোহাম্মদ ৰঞ্জন আলী। ক'ত ঘৰ? গল দীঘলা। কেতিয়াৰ পৰা চুৰ কৰি আছা? 7 দিন হ'ল। ক'ত পঢ়ছা? গৰুবোৰে। কেইদিন নিছা? 2 দিন নিছে। কেইটা নিলি গৰু? আজি ধৰছি পুলিচে। কি গাড়ী লৈ আহিছিলি? ভেনু গাড়ী? ইমান দামী গাড়ী দি গৰু চুৰ কৰা? গাড়ীখন কাৰ? লগত কেইটা আছিল? 5জন আছিল। কি নাম বাকী 5টাৰ? এটাৰ নাম ৰিংকু আলী, আৰু এটাৰ নাম বগা আলী, আৰু এটাৰ নাম ইকবাল আলী, আৰু এজনৰ নাম বগা আলী। ক'ত গোটেইকেইটাৰ ঘৰ ক'ত? এটাৰ ঘৰ বন্নিত আৰু আমাৰ 4জনৰ ঘৰ গল দীঘলা। গোটেইকেইটা চুৰে কৰা তাৰমানে? গাড়ী কেইখন আনিছিলে? গাড়ী এখনতে আহিলোঁ। বাকীকেইটা ক'ত গ'ল? বাকীকেইটা পলাইছে। কিছুদিন ধৰি আমিনগাঁও উত্তৰ গুৱাহাটী অঞ্চলত চোৰৰ সাংঘাতিক উৎপাত হৈছে। চোৰ তথা গৰু চোৰৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। যোৱা ৰাতি এখন বিলাসী ভেনু বাহনত 5জন চোৰে 2টা গৰু চোৰ কৰি অনা অৱস্থাত আমিনগাঁও আৰক্ষী চকীয়ে উদ্ধাৰ কৰে। তাৰে 4জন চোৰ পলাই যায় আৰু এজন চোৰ আৰু 2টা গৰু তাৰে যাৰ এটা মৃত অৱস্থাত উদ্ধাৰ কৰে আমিনগাঁও আৰক্ষী চকীয়ে। এই বিষয়ে আমিনগাঁও আৰক্ষী চকীক মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত যাতে আমিনগাঁও উত্তৰ গুৱাহাটীৰ পৰা এই গৰু চোৰ চক্ৰটো উৎখাত কৰে তাৰ বিষয়ে মই আমিনগাঁও আৰক্ষী চকীক আবেদন জনাইছোঁ।